নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক ভালে আছে না? ময়ো বৰ্তমান ভালে আছোঁ দিয়ক। ভালেতো থাকিবই লাগিব, ভালে নাথাকিলেতো আৰু নহ'ব। এতিয়া আহকচোন, আজি ৰাতিপুৱা অনদিনৰ দৰে উঠি গা পা ধুলোঁ। আৰু প্ৰথমে মৰ্ণিং ৱাক কৰিলোঁ, তাৰপৰা ঘৰটোৰ এখন সাৰা মোচা কৰি মৰ্ণিং ৱাক কৰি আহি সাৰা মোচা কৰিলোঁ। কৰি পেলাই গা পা ধুলোঁ, ধুই মন্দিৰৰ কাম চাম কৰি আহিলোঁ। আহি চাহ জলপান খালোঁ, খাই পেলাই এওঁ গেল বজাৰ মানে আমাৰ যি সিদিনা তিৰোতাটো মাৰা গেল ওচৰত, তাকে যাচা দিবা গেছি। আৰু মই এতিয়া ঘৰত আছোঁ আৰু এইভাগে চাওকচোন কি কৰি আছোঁ। আজি ৰুমটো চাফা কৰিছোঁ, বিছনা চাদৰ তাদৰ ধুইছোঁ, গাৰুৱা চাৰুৱা ধুই পেলাই তাৰ আলনাত যি কাপোৰ আছিল সেইখিনি তাৰমানে চাৰ্ফত দি ধুই দিছোঁ। কাৰণ তাই ৰাসৰ ভিতৰত একদিন আহিব, আজিৰ পৰাতো ৰাস যাত্ৰায়ে। এই টেবুল চেবুলো চাফা কৰিছোঁ, এই জেগা তাই সনা কালৰ টেবুল চেবুল চাফা কৰি এলাখন ধুনীয়া কৰি চাফা তাফা কৰি পেলাই থৈছোঁ। ৰাতিপুৱা ঘৰ চৰ মুচিছোঁ, কিন্তু মুচিলোঁ আৰু এলাখন চাফা কৰিলোঁ, কৰি কাপোৰখিনি ধুই দিলোঁ। তাই এই টেবুল চেবুল অলপ কেতিয়াবা ৰেক চেক অলপ চাফা কৰিলোঁ, কৰি পেলাই ময়ো আলনাৰ কাপোৰ চাপোৰ ভালকৈ জাপি থলোঁ দিয়ক। তাৰমানে কাপোৰবিলাক ধোৱা আছিল না, এতিয়া আলনাৰ কাপোৰ চাপোৰ ধুনীয়া কৰি এনেকৈ থৈ দিলোঁ জাপি চাপি। এতিয়া আহকচোন, এতিয়া তাৰমানে ভাত বনাব যাব লাগিব। আজি ৰান্ধাৰ দিপেৰ বেলা ৰান্ধাৰ পালা মোৰ। এওঁ ক'ৰবাত গেছি, মাকতে কিনা কি গেছি মই ভালকৈ গমো পোৱা নাই, কিন্তু গেছি মুঠতে। বাবু জিমক যাওঁতে বোধহয় থৈ আহিব, সি জিমক গেছি। সি আহি পেলাই এতিয়া ভাত পাত খাব না, গতিকে মই ভাত তাত সোনকালে বনাওঁ ৰ'ব। কাপোৰ চাপোৰ গোটাই চাৰ্ফত দিছোঁ আৰু সেই হাজাৰ আলনাত থাকিলে ভাল নালাগে নে গোটেই কাপোৰে। তাইলে ফেনৰ ৰ'দত দিছোঁ আজি, আহিলে ঠাণ্ডা পাব পাৰে। তাই যেই নাই আজি আহিছে, তাই ঘৰত আছে। এতিয়া কাপোৰ কানি তাইৰ এলাখন ঘৰত পিন্ধা, এই সদাল আলনাটো দিছোঁ। সেই সোপা ইয়াতে ইয়াতেও দিছোঁ, গৰম চুৱেটাৰটো দিছোঁ অলপ চাৰ্ফত এনে কৰি। ইয়াতে আৰু শেৱালি ফুল মেলি দিছোঁ ৰ'ব, এই 3 দিনমান দিবই পৰা নাই। আহকচোন, আমাৰ এই আমলখুৰ গাছডাল লাগা তিলাক বহুত লাগিছে, তাৰমানে ঠাণ্ডাত ধুনীয়া কৰি লাগিছে, কিন্তু চব সৰি সৰি মাটিত পৰি পৰি আছে। এলাখান এংগতে শাৰী শাৰী এলাখান তাতে পৰে, সাৰাতে পেলাই দিয়া যায়। আৰু মই কালি অলপ বটলি থৈছোঁ, তাৰমানে বটলি থৈছোঁ মানে কি, মই সেই কৰিম বুলি ভাবিছোঁ, আচাৰ কৰিম বুলি ভাবিছোঁ। চাওকচোন কিমান পইচি পৰ্বতে খাই এলাখান। ইমান আমলখিটো টান হৈছে, গুটিগিলাখান টান হ'লেও তাৰমানে সৰু আছে বস্তুটো, একদম সৰু। সংখ্যাত বেছি হৈছে, কিন্তু সৰু হৈ একদম ওপৰতে এলাখান গছত লাগি আছে। এলাখান বহুত লাগিছিল এইবাৰ, কিন্তু খাব পাওঁ না নাপাওঁ ক'ব। এতিয়া পাকঘৰত যাওঁ, ভাত তাত বনাওঁ, নহ'লে দেৰি হ'ব না। আজি আৰু ৰাস যাত্ৰা না, ৰাস পূৰ্ণিমা, ৰাসত যাব লাগিব গধূলা। আহকচোন পাকঘৰত গেলি যাওঁ। এতিয়া আৰু শেৱালি ফুল থৈছোঁ ৰ'ব, এখিনি শেৱালি ফুল তাৰমানে ভাতেদি ভাজি পেলাই খাম। আমি দেউতাক আৰু মই বহুত ভাল পাওঁ। এই থৈ দিছোঁ ইয়াতে, এখিনি জিকে ধুনীয়া কৰি বালা থাকিলেও তাৰমানে একো কথা নাই, অলপ পানীত জিকে থ'ব লাগে, দি পেলাই থৈ দিব লাগে। 2বাৰমান ধুলি ধুনীয়া কৰি যায় তাৰমানে। এতিয়া মই ভাত চাত বনাওঁ ৰ'ব, কি বনাওঁ আপোনালোকক কওঁ। এই দালি ভাত বনালোঁ মানে ভাত বহাই দিলোঁ। আৰু এতিয়া এই দালিটো মেইন, তাৰমানে দালি নহ'লেতো নচলিব। গতিকে মুগ আৰু মচুৰৰ দালি এই মিয়ান কৰি, এই আমি 3জনহে আজি, গতিকে এই 3টাৰ কাৰণে এই দালিখিনি বহাই দিওঁ। তাৰপিছত এই দালিখিনি ভালকৈ নুধলি তাৰমানে বহুত বগা বগা সেই হ'লে, গতিকে দালিখিনি কেইঘৰমান দি ল'ব লাগিব। কেনেকৈ নহ'লে চাওকচোন দালিত ইমান বগা বগা একদম। এই দালি ধুলোঁ, ধুই এতিয়া মই ফুলকবি, ওলকবি আৰু ৰঙালাও এই এখন তৰকাৰী কৰিম। তাৰোপৰি বেঙেনা ভাজিম।
বেঙনা আৰু বাবুক কণী এটা বনাই দিম কণী বনাই মানে উহাই দিম কি খাব তে চাই থাকিব এই দালি হৈ আছে কুকাৰত মুখ মচুৰ দালি আৰু এতিয়া বেঙনা ভজা হ'ল এতিয়া মই এই তৰকাৰী কুটি ল'লোঁ তৰকাৰীখিনি এতিয়া বনাম ৰস দি ল'লোঁ আপোনালোকে কাঁচা শেৱালি ফুল কেইটা কৰি ভাজি খাই মই কেইটা কৰি খাওঁ চাওকচোন মই শেৱালি ফুল হাতেদি ভাজা কি ধুনীয়া কালাৰ দিছে একদম আপোনালোকে এনেকৈ খাই নে আকৌ বচোন শেৱালি ফুল এতিয়া যদি জ্বালা চালা কুটি দিয়ে বা পিঁয়াজ চিয়াজ বেছি কৰি দিয়ে আৰু বেছি ভাল লাগিব মইতো অলপ ফুল দিছোঁ চাওকচোন এই চব্জি ভালেই আৰু মিয়ান কৰি চব্জি বনালোঁ ভাতটো হৈছে ভাততে দালি হ'ল ভাত হ'ল এই ভাত এতিয়া দেৰি কৰি খোৱাহে কথা এতিয়া ভাত তাত থৈছে খালোঁ বনাই এতিয়া বাবু সেইফালে গ'ল আমিও দুয়ো খালোঁ তে ভিডিঅ'টো ইমানতে শেষ কৰোঁ বাই বাই